জটিল ৰোগত আক্ৰান্ত প্ৰতিভা সম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱাক মুখ্যমন্ত্ৰীৰ সাহায্য প্ৰদান লেখিকাগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৫ লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মা আৰু শশীকান্ত দাসে কম বয়সতে জটিল ৰোগত আক্ৰান্ত হৈ হুইল চেয়াৰত সাৰথি কৰি জীৱন কটাবলগীয়া হৈছে শৰ্মিষ্ঠা প্ৰীতম বৰুৱাই কিন্তু তাৰ মাজতো ইখনৰ পিছত আনখন গ্ৰন্থ পাঠকক উপহাৰ দি আহিছে লেখিকাগৰাকীয়ে চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে মুখ্যমন্ত্ৰীক আবেদন জনাইছিল শৰ্মিষ্ঠা প্ৰীতম বৰুৱাই প্ৰথম পৰ্যায়ত ২৫ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ পাছত আজি পুনৰ ৫ লাখ টকা লেখিকাগৰাকীক প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ বিধায়ক ৰূপক শৰ্মা আৰু শশীকান্ত দাসে অকল নগাঁৱৰে নহয় অসমৰ কাৰণে গৌৰৱ বিশিষ্ট ঔপন্যাসিক গল্পকাৰ কবি আৰু যিগৰাকী লেখিকা আমাৰ সকলোৰে কাৰণে আদৰ্শস্বৰূপ তেওঁ আমি সকলোৱে জানো যে এছএমইৰ নিচিনা জটিল ৰোগত আক্ৰান্ত হৈও তেওঁ যি আমাৰ যুৱ প্ৰজন্মৰ প্ৰতি তেওঁ যিটো আদৰ্শ তেওঁৰ সাহিত্য চৰ্চা তেওঁ অব্যাহত ৰাখিছে ইয়াৰ আগতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ২৫ লাখ টকা তেখেতলৈ আগবঢ়াইছিলে এক চিকিৎসা সাহায্য আৰু আজিও ৫ লাখ টকা চিকিৎসাৰ কাৰণে আগবঢ়াইছে তেওঁৰ যিখন যুদ্ধ তেওঁ অকলশৰীয়া নহয় আমিবিলাক সকলো আছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে আৰু তেওঁ আগন্তুক সময়তো যিমানখিনি পাৰে আমি তেওঁ সহায় সহযোগিতা কৰি যাম যোৱা মাহৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ চিকিৎসা আৰু সেইকাৰণে মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছিলোঁ কথাটো তেখেতক আনুষ্ঠানিকভাৱে মই আবেদন কৰিছিলোঁ আৰু সেই আবেদনৰ প্ৰতি সঁহাৰি জনাই তেখেতে আজি এখন চেক মোলৈ প্ৰেৰণ কৰিছে আৰু এইখিনি ধৰণেৰে মই প্ৰায় এবছৰৰ চিকিৎসা গ্ৰহণ কৰিব পাৰিম সেয়ে মই তেখেতক ধন্যবাদ জনাইছোঁ।